ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰতে হওক বা যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে গণেশ গায়ত্ৰী মন্ত্ৰটো ব্যৱহাৰ কৰিব পাৰে, মানে গণেশ গায়ত্ৰী মন্ত্ৰটো গাব পাৰে। শত্ৰুৰ পৰা ৰক্ষা পাবৰ কাৰণেও, ৰক্ষা কৱচ হিচাপেও এই গণেশ গায়ত্ৰী মন্ত্ৰটো ব্যৱহাৰ কৰা হয়। গণেশ গায়ত্ৰী মন্ত্ৰটো যিকোনো কামৰ ক্ষেত্ৰতে সফলতা লাভৰ কাৰণেও ব্যৱহাৰ কৰা হয়। আৰু গণেশ গায়ত্ৰী মন্ত্ৰটো কিদৰে আচলতে আমি গাব লাগে বা কেনেদৰে আমি ব্যৱহাৰ কৰিব লাগে আচলতে সেই সম্পৰ্কে মই আপোনালোকক জনাব বিচাৰিছোঁ। গণেশ গায়ত্ৰী মন্ত্ৰটো হৈছে ওম একদন্তাই বিদ্মহে বক্ৰতুণ্ডাই ধীমহি তনো দন্তি প্ৰচোদয়াত। অৰ্থাৎ গণেশ গায়ত্ৰী মন্ত্ৰটো হৈছে ওম একাদন্তাই বিদ্মহে বক্ৰতুণ্ডাই ধীমহি তনো দন্তি প্ৰচোদয়াত। এই গণেশ গায়ত্ৰী মন্ত্ৰটো আচলতে 108 বাৰ গাব লাগে প্ৰত্যেক দিনাই। আৰু এই গণেশ গায়ত্ৰী মন্ত্ৰটো গাবৰ কাৰণে প্ৰথমতে গণেশৰ প্ৰতিমা এটা বা গণেশৰ ফটো এখন হালধীয়া কাপোৰত ওপৰত ৰাখিব লাগে আৰু তাৰ পাছত নিজেও হালধীয়া আসন এখন পাৰি তাৰ ওপৰত বহি লৈ গণেশক আৰাধনা কৰি এই মন্ত্ৰটো 108 বাৰ গাব লাগে। আৰু লগতে সংকল্প সহিত মানে মন্ত্ৰটো গাব লাগে। আৰু যদি বিবাহৰ কাৰণে কোনোবাই গাব খোজে বা বিবাহত যদি কিবা বিলম্ব হৈছে বা বিবাহৰ ক্ষেত্ৰত কিবা যদি অসুবিধা আহি আছে, তেতিয়াহ'লে এই গণেশ গায়ত্ৰী মন্ত্ৰটো 41 দিনৰ বাবে একেৰাহে 108 বাৰ গাব লাগে প্ৰত্যেক দিনাই। আৰু জব প্ৰমোশ্যনৰ ক্ষেত্ৰত যদি কোনোবাই বিচাৰে তেতিয়াহ'লে 51 ডেইজৰ কাৰণে মানে গাব লাগে। আৰু অভাৰঅল প্ৰগ্ৰেছ সকলো ক্ষেত্ৰতে যদি উন্নতি বিচাৰে তেতিয়াহ'লে 180 দিনৰ বাবে এই মন্ত্ৰটো কণ্টিনিউৱাছলি গাব লাগে।